Hi everyone, আজি বহুত দিনৰ পিছত ব্লগ এটা লৈ আনিছোঁ দেই আৰু ইয়াত দেখিছে টিয়গত ৰৈ মেণ্ডেটৰী চাই ব্ৰেকটো লৈ আছোঁ পিছে ক'ত গৈ আছোঁ ৰখক মই আৰু চন্দ্ৰশিবা গৈ আছোঁ গোলাঘাটলৈ এটা ফাংচন এটেণ্ড কৰিবলৈ মানে আমাৰ পোৱালি এজনী অন্নপ্ৰাশন এটেণ্ড কৰিবলৈ আৰু ঠাণ্ডা দিন যেন ফিলেই হোৱা নাই ৰ'দ পৰি একদম গৰমত অৱস্থা বেয়া লগতে গাড়ীখনৰ এচিও বেয়া আমি ভাড়া কৰোঁতে সুধিছিলোঁ এচি কথা তেওঁ ভাল বুলি কৈছিলে আৰু এতিয়া এয়া অৱস্থা দুইজনী মাথাটো গৰম হৈ গৈছে গম পায়নে আৰু বহুত কিবা কিবি এক্সপিৰিয়েঞ্চ হ'ল যোনটো শেষলৈ গম পাব এতিয়া এনেকৈ আহি আমি পাই গ'লোঁ গোলাঘাট একো গিফ্ট কিনা নাছিলোঁ ভাবিছিলোঁ গোলাঘাটত কিবা জুৱেলাৰী শ্ব'ৰুমৰ পৰা কিবা এটা কিনি ল'ম পিছে ইয়াত এনেকুৱা শ্ব'ৰুম নাই আহি পেলাইহে গম পালোঁ কলিঘৰ পৰা আৰু এতিয়া গোলাঘাটৰ যোনটো ৰাস্তাত একদম সোণৰ দোকান ভৰ্তি তাতে আহিছোঁ চিনি পাইছে যদি কমেণ্ট কৰিব হা লগতে গোলাঘাটৰ পৰা কোনে কোনে চাইছে বা বেলেগ ঠাই ক'ৰ পৰা চাই আছে ক'ব কলিগ এগৰাকীয়ে এখন দোকানৰ নাম ক'লে তাতে আহিলোঁ কালেকশ্যনবোৰ ভালেই বাট আমাৰ বেছি জুনুক জানাক দিব মন নাই সৰু ছোৱালী দুখ পাব বুলি চিম্পল কিবা এটা লৈ এতিয়া ফাইনেলি গৈ আছোঁ ভেনুলৈ কাৰণ সকলোবোৰ আহি পালে আমালৈ ৰৈছে আৰু এইজনী মণিপৰ্ণা আৰু মাকৰ নাম মণিকা বা চ' এইৰে অন্নপ্ৰাশনো কলিজাজনী কেনে মৰম লগা নহয়নে আৰু ইয়াত জুলিবাক লগ পাইছোঁ বায়ে যে বৰ মৰম কৰে মোক কাৰণ তেওঁ মোৰ ডিপাৰ্টমেণ্টেল ছিনিয়ৰো হয় বহুত ছিনিয়ৰ বাৰু আৰু কৈ আছিলে তুমি ইমান শকত হ'লা তথাপিও ধুনীয়া হৈ আছে কিউট টেডি বিয়াৰ বোলে দেই আৰু এইটো তাই কেক আছিলে আৰু এইজনী মানুহ বেছি দেখি ভাগৰি গৈছে একদম কানিয়ে আছিলে এতিয়া লৈ ল'লোঁ ষ্টাৰ্টাৰ ইপিনে ছবিয়াবাগটো চিনি পাইছে আৰু এয়া জুলিবাক তেওঁ একচুৱেলি আছিলে শিৱসাগৰত আৰু শিৱসাগৰত তেওঁ যেতিয়া ট্ৰেন্সফাৰ ল'লে মই আহিলোঁ ইপিনে কাবেৰীক দেখাইছোঁ তাই এগৰাকী বিৰাট ভাল ফুড ব্লগাৰ বাকী যিগৰাকীক দেখালোঁ যে তেওঁলোক হয় গোলাঘাট পলিৰ ফেকাল্টি আৰু ইয়াৰ মণিকা বা আৰু বাচ্চাক খানাটো দেখাবই লাগিব চ' পাপৰ চালাড ভাত ডাল নান পোলাও মিক্স ভেজ পনীৰ মুঠতে যি থাকিব লাগে সকলোবোৰেই আছিলে দেই আৰু সকলোবোৰ বিৰাট টেষ্টি মাছ আৰু মটনো আছিলে পিছে প্ৰথমবাৰৰ বাবে মোৰ ব্লগটো চাই আছে যে ৰখক নিজৰ ইণ্ট্ৰডাকশ্যনটো দি লওঁ নহয়নে নমস্কাৰ মোৰ নাম হৈছে ৰাধাশ্ৰী মই শ্বেয়াৰ কৰোঁ ডেইলি ব্লগ নহ'লে ৰেচিপি ৰিল আৰু এগৰাকী ফুডিও দেই আজি পিছে দেখাই আছোঁ গোলাঘাটত এটা নিমন্ত্ৰণ ৰক্ষা কৰিব গৈছিলোঁ এই কণমানিজনী আৰু তাইক ইমান চেষ্টা কৰিছোঁ ফোনলৈ চোৱাবলৈ নাচাই দেখিছেনে আৰু মণিকা বাক বহুত দিনৰ পিছত লগ পাই মানে আমি বহুত আড্ডা মাৰিলোঁ আৰু এওঁলোকো যাব ওলালে চ' যোৱা আগত বোলে এখন ফটো তোলোঁ তাকে আৰু বহুত দিনৰ পিছত সকলোৱে লগ পালে ন ভাল লাগে চ' এনেকৈ ফটো তুলিলোঁ আৰু মই যে এতিয়াও ভিডিঅ'টো বনাই থাকোঁতে কণমানিজনী হাতখনলৈ মনত পৰি আছে আৰু সেয়াই কথা পাতিলোঁ বায়ে কৈ আছে তই মোৰ কাৰণেহে শিৱসাগৰত আহিলি নহ'লেতো তই গোলাঘাট বা গোৱালপাৰাত থাকিলি এয়াই মণিকা বাও আছিলে একচুৱেলি শিৱসাগৰত তাৰ বায়ে নিজে ট্ৰেন্সফাৰ লৈ গৈছে মিউচুৱেল গোলাঘাট চ' এতিয়া খাই বৈ ওলাই দিলোঁ আৰু বেড ট্ৰিপৰ কথা কৈছোঁ নহয় ড্ৰাইভাৰটোক বাৰে প্ৰতি ক'ব লাগে জানেনে এচিটো বহা সি এচিটো কমাই দিয়ে ধূলি খাব নোৱাৰোঁ চ' নক'ব আৰু মানে এনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাই চ' তাকো অকণমান জ্বলাও বুলি আমি ইয়াত যোৰহাটত সোমাই গ'লোঁ অকণমান ৰিলেক্স কৰিবলৈ আপোনালোকেতো এচি কথাই কৈছোঁ সি তেল বটলত ভৰাই নিছে ভাবকচোন তেল বটলত ভৰাই নিছে আধা ৰাস্তাত গাড়ী ৰখাই দিছে মই সুধিলোঁ কি হ'ল তেল খতম বটলত 150 টকা তেল ভৰাই নিছে সি তেলটো বটলৰ পৰা গাড়ীত ভৰাইছে মই ভাবিছোঁ হে ভগৱান আজি ক'ত আহিলোঁ আধা বাটত নামি দিবই মন গৈছিলে আৰু এয়া এনেকৈ আহি আকৌ টিয়গত চাই ব্ৰেক লৈছোঁ পিছে এইবাৰ চাই ব্ৰেকটো আকৌ ড্ৰাইভাৰজনৰ কাৰণেই লৈছোঁ তেওঁকোতো খুৱাবই লাগিব যিমানেই যি নহওক চ' তেওঁৰ লগতে আমিও খালোঁ আৰু পেকিং কৰি মেলি ওলালোঁ পিছে ক'ৰ পৰা ব্লগটো চাই আছে ক'ব নাপাহৰিব দেই আৰু এই জেগাটোকো লগতে যোৰহাটৰ কোনটো জেগা দেখাইছিলোঁ যদি চিনি পাইছে কমেণ্ট কৰিব নিশ্চয় বহুতে চিনি পায় আৰু ভাগৰি জুগৰি গৰমত মাথা বিষ হৈ মেলি ফাইনেলি ঘৰ পালোহি আজিলৈ পিছে ইমানে